ৰাজ্যত ৰঙালী বিহুৰ উন্মাদনাৰ মাজতে আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। জিলাই জিলাই আৰম্ভ হৈছে মনোনয়ন দাখিল প্ৰক্ৰিয়া। আজি দিনটোত শাসক বিৰোধীৰ বহু প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ। জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰ কাৰ্যালয়ত সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কৰে প্ৰাৰ্থীসকলে। আজি দিনটোতো অব্যাহত থাকিব মনোনয়ন দাখিল প্ৰক্ৰিয়া। প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে প্ৰাৰ্থীসকলে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উন্মাদনাৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ এটাৰ গৰম বতাহ বলিছে আৰু বিশেষকৈ প্ৰাৰ্থীসকলে নিজাকৈ মনোনয়ন পত্ৰ দাখিল কৰিছে। এই মুহূৰ্তত আমি নলবাৰীলৈ যাব বিচাৰিছো। নলবাৰীত আমাৰ সাংবাদিক নকুল তালুকদাৰ লাইভত আছে। নকুল, আপোনাৰ ওচৰলৈ আহিছো। এফালে ৰঙালী বিহু উন্মাদনাৰ সমান্তৰালকৈ পঞ্চায়ত নিৰ্বাচন, যেটো প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে। প্ৰতিটো দলে আচলতে নিজাকৈ প্ৰস্তুতিও আগবঢ়াইছে পঞ্চায়ত নিৰ্বাচনৰ বাবে। নকুল। হয় জুই, আচলতে ৰঙালী বিহুৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে গাঁৱৰ ভূঞে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ ৰণদুন্দুভি। আৰু আজি যিহেতু দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ শেষ তাৰিখ, আৰু আজি বিভিন্ন প্ৰান্তত গাঁও পঞ্চায়তসমূহৰ লগতে ব্লকসমূহৰ লগতে এতিয়া জিলা পৰিষদৰ প্ৰাৰ্থীসকলে নলবাৰী জিলা পৰিষদৰ যি কাৰ্যালয় তাত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। আজি বিয়লি 3 বজাত সময় শেষ হ'ব আৰু তেতিয়াই গম পোৱা যাব কিমান প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ নলবাৰীত বিজেপি দলৰ পৰা যি 12খন আসন আছিলে জিলা পৰিষদৰ 12খন আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মিত্ৰ দল অগপক এখনো আসন এৰি নিদিলে। তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তৰ 65খন আসনৰ মাত্ৰ 11খন আসন অগপক এৰি দিছে। আৰু কংগ্ৰেছে 12খন আসনৰ 12খনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। মই এই মুহূৰ্তত কংগ্ৰেছৰ নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি মোৰ লগত আছে ৰাতুল বতৰি। দেখিবলৈ পোৱা গৈছে যি নিৰ্বাচনৰ উত্তাপ এটা পৰিৱেশ, তাৰ মাজতে সমগ্ৰ জিলাখনতে বিজেপিয়ে গেৰুৱাকৰণ কৰাৰ কাৰণে সম্পূৰ্ণৰূপে উঠি পৰি লাগিছে। তাৰ বিপৰীতে আপোনালোকেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। কেনেকুৱা ধৰণৰ আপোনালোকৰ আশা বা ৰাইজৰ ওচৰত কি ইছ্যু লৈ আপোনালোকে আগবাঢ়ি যাব? বিজেপি দলে দলীয় নীতি নতুবা বিজেপি দলৰ ভাল কাম লৈ যাব পৰা নাই। বিজেপি দলে একমাত্ৰ এটা ইছ্যু লৈ গোটেই নিৰ্বাচনটোত জড়িত হৈ আছে, আঁচনি কেন্দ্ৰিক। যে যদি কংগ্ৰেছৰ লগত থকা অন্য দলৰ লগত থকা এইটো আঁচনি কাটি দিম, সেইটো আঁচনি কাটি দিম। ইতিমধ্যে আমি এই প্ৰতিদিন টাইম নিউজ চেনেলৰ জৰিয়তে অসমৰ ৰাইজক আৰু নলবাৰীবাসী ৰাইজক অৱগত কৰিব খোজোঁ। বিভিন্ন প্ৰাৰ্থীক ইতিমধ্যে কাৰোবাক টকাৰ প্ৰলোভন দিয়া হৈছে, ধৰি নিব পৰা নাই। কাৰোবাক ধমকি দিয়া হৈছে যে তোমালোকে নিৰ্বাচনত অৱতীৰ্ণ হ'লে মানুহে বেয়া পাব, আমি এনেকৈ বিহিত ব্যৱস্থা ল'ম। এনেকুৱা বিভিন্ন প্ৰয়াস কৰিছে। তাৰ বিপৰীতে কংগ্ৰেছে সবলভাৱে গোটেই জিলাত আমি জিলা পৰিষদৰ প্ৰাৰ্থী দিছোঁ। আমি অন্যান্য দলবিলাকৰ লগতো আলোচনা কৰিছোঁ। আমি CPM দলক আমি বৰক্ষেত্ৰী সমষ্টিত আৰু আমাৰ সমষ্টিত আমি চিট এৰি দিছোঁ। টিহু সমষ্টিত, নলবাৰী সমষ্টিত আমাৰ য'ত বিচাৰিছিলে একেবাৰে শেষ টাইমত আমাৰ লগত কথা হৈছিল, লাষ্ট একদিন আগত আমি নোৱাৰিলোঁ। আৰু বাকী বৰক্ষেত্ৰী সমষ্টিত AJPক 2টা আঞ্চলিক সদস্য, এটা CPMক, আমাৰ টিহু সমষ্টিত এটা CPMক আমি 3টা দিব খুজিছিলোঁ, তেখেতসকলে এটা লৈছে। আপোনালোকে মিত্ৰজোঁট হিচাপে ৰাইজৰ কাষলৈ যাব। যিহেতু 12টা জিলা পৰিষদৰ সমষ্টি আছে, তাৰ ভিতৰত আপোনালোকে আশা কেনেকুৱা কৰিছে? 12টা জিলা পৰিষদত আমি সবলভাৱে যুঁজিম। আমাৰ প্ৰাৰ্থীসকল অতি যোগ্য প্ৰাৰ্থী আমি নিক্ষেপ কৰিছোঁ। যুৱক জ্যেষ্ঠৰ আমি সংমিশ্ৰণ কৰিছোঁ। উদাহৰণস্বৰূপে উৎপল শৰ্মা নলবাৰী কলেজৰ GS আছিলে, তেওঁক আমি আমাৰ মধুপুৰ জিলা পৰিষদৰ বাবে আমি প্ৰক্ষেপ কৰিছোঁ। টিহু সমষ্টিৰ কাৰণে অতি এজন যোগ্য ব্যক্তি বানেকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰিন্সিপাল ৰিটায়াৰ্ড অধ্যক্ষজন আমি নৃপেন্দ্ৰ নাথ দাস ডাঙৰীয়াক প্ৰক্ষেপ কৰিছোঁ। আব্দুল কাদের ডাঙৰীয়া চিফ কাউন্সিলৰ আছিল। আমাৰ মই যুৱ প্ৰজন্মৰ প্ৰতিনিধি হ'বলৈ আগবাঢ়িছে, এগৰাকী যুৱ প্ৰজন্মৰ আপোনাক প্ৰক্ষেপ কৰা হৈছে। কেনেকুৱা মনোভাৱেৰে আপুনি আজি মনোনয়ন দাখিল কৰিলে? কি আপুনি জিকিব? কেনেকুৱা মন? নাই, জয় হাৰ মানে জিকা হাৰাটো ৰাইজৰ ওপৰত হ'ব, কিন্তু যিখিনি আমি দুৰ্নীতি দেখা পালোঁ যোৱা বিগত কাৰ্যকালত, তাৰ বিৰুদ্ধে মাত মাতিবলৈহে আচলতে আমি এই ইলেকশ্যন খেলিবলৈ আহিছোঁ। ৰাইজৰ ওচৰত কি ইছ্যু লৈ আগবাঢ়ি যাব? ৰাইজৰ ওচৰত প্ৰথম কৈছোঁ যে যোৱা মানে এটা কথাই কৈ থাকিব লগা হৈছে যে আমাৰ যি পঞ্চায়ত হওক, জিলা পৰিষদ হওক, যোৱা বিগত কাৰ্যকালত বিভিন্ন দুৰ্নীতি হৈছে। এটি দুটি নহয়, বিভিন্ন দুৰ্নীতি হৈছে। সেই দুৰ্নীতিসমূহ আগত ৰাখি দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি যাই আমি জিলা পৰিষদ প্ৰাৰ্থী উঠিছোঁ। এইদৰে আচলতে নিজৰ যি ইছ্যু তেওঁলোকে লৈ যাব ৰাইজৰ কাষত। মই পুনৰ কৈছোঁ যে আজি যিহেতু শেষ আৰু নলবাৰী জিলাত প্ৰায় 6,25,000 ভোট আছে, 12টাকৈ জিলা পৰিষদৰ সমষ্টি। নকুল তালুকদাৰ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আছিল কংগ্ৰেছৰ কাৰ্যালয় কিছু পৰিৱেশ, যিটো কংগ্ৰেছেও যিহেতু 12জন প্ৰাৰ্থীক যিহেতু প্ৰক্ষেপ কৰিছে 12টা পঞ্চায়তত, গতিকে কংগ্ৰেছেও যথেষ্ট আত্মবিশ্বাসী যে এইবাৰ
বিজেপিক প্ৰতিৰোধ কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত আৰু তাৰে কিছু পৰিৱেশ আমি নলবাৰী দেখুৱালোঁ গতিকে এনেদৰে এতিয়া কেৱল নলবাৰী বুলিয়েই নহয় প্ৰায় প্ৰতিটো পঞ্চায়ত সমষ্টিতেই পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে যিহেতু আজি অন্তিমটো দিন গতিকে অন্তিম দিনত দেখিবলৈ পোৱা গৈছে শাসক বিৰোধী উভয় পক্ষৰ যিসকল প্ৰাৰ্থী তেখেতসকলে মনোনয়ন পত্ৰ দাখিল কৰিছে